Hi guys, it's Kashmir, Baramala district, Gulmarg. Beautiful place that attracts tourists and plenty of snow. Ice store both side. বরফৰ ওপৰত চলিব পৰা গাড়ী এটা তো বরফৰ ওপৰত চলিব হলে এইটো গাড়ীৰ মানে সহায় লব লাগিব চাব পাৰিছে স্লেজ কেৰিং আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে চাৰিফালে কেৱল বৰফ আৰু বৰফ এই চাইছে আপোনালোকে এটো হৈছে স্লেজ এই দেখা পাইছে আপোনালোকে এইবোৰ হৈছে স্লেজ বৰফৰ ওপৰেদি চলে টানি লৈ যায় এতিয়া আমি প্ৰত্যক্ষ কৰিব পাৰিছে পাৰিছে গুছি যাম হ্যাঁ এটোৰে গুছি যাম ফেজ অনত আছিল আমি ফেজ 2 লৈ নাযাম এই ওপৰেদি অহা যোৱা কৰে বৰফৰ ওপৰত চলিব পৰা গাড়ী বহুত স্লিপি হয় তো এই চাইছে আপোনালোকে দেখিব পাৰিছে কেৱল আপোনালোকে বৰফ আৰু বৰফ চাৰিফালে বৰফ আৰু বৰফ এই हम लोगों का साथी है আমি এই চাওক ফেজ 2 লৈ গৈ আছে এটো এই আপোনালোক ফেজ চাইছে 2 লৈ গৈ আছে এটো হল গন্ডোলা আমি এতে চৰি আকৌ গন্ডোলাৰ ভিতৰত গ্ৰাউণ্ডত যাম চাৰিজন এতিয়া আমি আছো 33000 ফুট ওপৰত আছো একদম গ্ৰাউণ্ডত কৈ 33000 ফুট উচ্চতাত আছো আমি তো এতিয়া আমি পৰ্যটক ভূমি লৈ যাম এটা চাওক কিমান মানুহ আন ঠাই লৈ দেখিব পাৰিছে আপোনালোকে ভ্ৰমণ কৰে অৰ্থাৎ ধুনীয়া ধুনীয়া ঠাইবিলাক প্ৰত্যক্ষ কৰে এই চাইছে এটা গন্ডোলা এয়া পৰ্যটকসকলে চাইছে আপোনালোকে কিমান ফূৰ্তি কৰি আছে ইয়াত টেম্পাৰেচাৰ -9 ডিগ্ৰী কিন্তু আপোনালোকে লক্ষ্য কৰিব পাৰিছে এই পৰ্যটকসকলে ইমান ঠাণ্ডাৰ মাজতে কিন্তু তেওঁলোকে ফূৰ্তি কৰি আছে এই চাওক হাডু দেখিলে আছে কিমান ফূৰ্তি লাগিছে -9 ডিগ্ৰী সেলসিয়াস ঠাণ্ডা তাতে হাডু দেখিলে আছে এনেকুৱা যেন লাগিছে তেওঁলোকৰ গাত কোনো ঠাণ্ডাই লাগা নাই আসলতে এইখন ঠাই যিসকলে ভ্ৰমণ কৰিছে তেওঁলোকে চাব পাৰিছে আপোনালোকে স্বৰ্গ ঠাই বুলি আছে কাৰণ ইমান ধুনীয়া আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে সময় পালে এবাৰ আহিব চাৰিফালে বৰফ ধুনীয়া জায়গা হয় স্নোফল হৈ আছে টেনচন নাথাকক কি আপোনালোকে নিশ্চয় ফূৰ্তি লাগিছে আহিলে টেনচন তো সব পাহৰি গৈছে ঠাণ্ডা পাহৰি গৈছে মই টায়াৰ্ড হৈছো সেইখানে ক'ব পৰা কিন্তু ঠাণ্ডাৰ কাৰণে পৰ্যটকসকলে যি ধৰণৰ পোছাক পিন্ধিব লাগে পিন্ধি লৈছে এই চাইছে স্লিপটো দি ঘূৰি আছে এই স্নোফল আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে নিশ্চয় ভাল লাগিছে যিসকলে গৈছে নিশ্চয় পিছত নাচি ছাৰ আছে ফটো উঠোৱা নাই খুবেই ছাৰে মন বেজাৰ হৈ আছে ছাৰ ফটো প্ৰেমিক হৈ আছে তাতে কিন্তু দুৰ্ভাগ্যক্ৰমে ফটো উঠাব পৰা নাই আমি ছাৰ ভিডিঅ'ত ব্যস্ত আছো তো ছাৰক ভিডিঅ'তে কেপচাৰ কৰি ললো এয়া আপোনালোকে চাব পাৰিছে কাশ্মীৰৰ দৃশ্য তো বৰফ পৰি আছে একদম বৰফৰ নিচিনা স্নো পৰি আছে চাওক আমি একদম মোৰ মোবাইলটো ভিগি গৈছে একদম সবৰে কিন্তু ফূৰ্তি ভাল লাগে চাইছে মানুহ নিশ্চয় আপোনালোকে এই দৃশ্যটো চাই আপোনালোকে অনুভৱ কৰিব পাৰিছে কেনেকুৱা ধৰণৰ এখন ঠাই এই চাইছে আপোনালোকে গাড়ী থি হৈ আছে এই আপোনালোকে চাইছে স্লেজ টানি লৈ গৈ আছে এই ৰাস্তা দি মানুহে পৰ্যটকসকলে আপ ডাউন কৰে অহা যোৱা কৰে ভিতৰ ফালে সোমাই যায় এই বৰফ পৰি চাইছে আপোনালোকে ৰাস্তা পুৰা ভৰ্তি হৈ আছে কেতিয়াবা বহুত বৰফ পৰি ভৰ্তি হৈ যায় তেতিয়া গাড়ী চলাচল কৰিব নোৱাৰে আকৌ কিন্তু শুকাই যায় ইয়াত কিন্তু আমাৰ সাধাৰণ বৰফ এই বৰফৰ লগত কিন্তু মিল নাই ইয়াত বৰফ কিছু সময় পিছত মানে শুকাই যায় যেন আমাৰ গাত লাগিলে লগে লগে শুকাই যায় লাগি নাথাকে এই চাইছে আপোনালোকে স্নোফল স্নোবিলাক কেনেকৈ পৰি চাব পাৰিছে একদম বৰফৰ নদী বৰফৰ ধুনীয়া এইটো এই চাইছে বৰফৰ ধুনীয়া ক'লেও পৰ্যটক ভুল নহ'ব এই চাওক এটা সৰু এটা ঘৰৰ নিচিনা দেখা পাইছে আপোনালোকে এই চাওক এই বৰফ শুকান বৰফ ওপৰৰ ফালে দিলে চাওক এই স্নোফল হৈ আছে লাহে লাহে কিন্তু স্নোফল আৰু বেছি হ'বলৈ ধৰিছে অৰ্থাৎ এতিয়া মানে এই সময়ছোৱা 4:30 বাজিছে আৰু চব স্নোফল কিমান বেছি হৈ আছে
হেভি স্ন'ফল ইয়াত এটা সৰু এটা দোকানো আছে তাতে কিবা